আজি আকৌ এটা নতুন ৰেচিপি আপোনালোকলৈ আগবঢ়ালোঁ। আশা ৰাখিছোঁ আপোনালোকে আদৰেৰে গ্ৰহণ কৰিব। আজি মই বইল আলুৰ পকোৰা বনাবলৈ ওলাইছোঁ। এই ঠাণ্ডা দিনত আলুৰ পকোৰা খাই খুব মজা লাগে। এয়া মই সৰু সৰু আলু দুটা বইল কৰি লৈছিলোঁ আৰু ইয়াক মই এনেদৰে ভাঙি ল'ম। একেবাৰে মিহি কৰিব নালাগে, অকণমান ডোখৰা ডোখৰা হৈ থাকিলেও একো নহয়। এতিয়া ইয়াত কেঁচা জলকীয়া কাটি দিলোঁ আৰু এয়া দুটা পিঁয়াজ কাটি দিছোঁ, সৰু মজলীয়া পিঁয়াজ দুটা, আৰু এয়া অলপ ধনিয়া কাটি দিছোঁ, একেবাৰে মিহি নহ'লেও হ'ব। আৰু সোৱাদ অনুযায়ী অলপ জিৰা দিলোঁ এয়া, আৰু অলপ কাশ্মীৰী মিৰ্চ পাউডাৰ দিলোঁ এয়া, আৰু আলু বইল কৰোঁতেও মই নিমখ দিছিলোঁ, সেয়েহে এতিয়া মই ইয়াক সোৱাদ অনুযায়ী নিমখ অলপ দিলোঁ আৰু এইখিনি ভালদৰে মই মিক্স কৰি ল'লোঁ এনেদৰে। আৰু এতিয়া মই ইয়াত বেচন দিম। ইয়াত মই পানীৰে নুগুলোঁ, ইয়াত যিটো পিঁয়াজ বা আলুত যিটো পানী আছে সেইখিনিতে মই ভালকৈ এনেকৈ সানি ল'ম বেচনখিনি। সেয়েহে অলপ অলপকৈ বেচন দিছোঁ, মই ইমান বেচন দিলোঁ আৰু নেলাগে আৰু হৈ যাব এইখিনি। এতিয়া মই অকণমান ইয়াতে মিঠাতেল দিলোঁ, এতিয়াহে পকোৰাকেইটা খাবলৈ টেষ্টি হ'ব আৰু বহুৱাই দিওঁতে সুবিধা হ'ব। এনেদৰে মিক্স কৰি ল'লোঁ। গৰম তেল দিলে বেছি ভাল হয়, যেতিয়া কেৰাহীটোত বহুৱাই দিয়া যায় সেই গৰম তেলটো দিলে বেছি ভাল হয়। মই আজি ঠাণ্ডা তেলেই দিলোঁ। আৰু মই এটা বস্তু দিবলৈ পাহৰিছিলোঁ, সেয়া হ'ল ব্লেক চল্ট। এতিয়া অলপ ব্লেক চল্ট মই অলপ ইয়াতে দি দিলোঁ। এয়া ক'লা নিমখটো দিলে খাবলৈ বৰ পকোৰাকেইটা টেষ্টি হয়, সেয়েহে দিলোঁ। আৰু এতিয়া মই সানি নিদিওঁ, ঠিক যেতিয়া বহুৱাই দিম তেতিয়া সানিম। এয়া কেৰাহী এটা বহুৱাই দিলোঁ জুইত, আৰু ভেজিটেবল অইল দিলোঁ। তেল গৰম হোৱাত মই সৰু সৰুকৈ এয়া বহুৱাই দিছোঁ। এতিয়া মই ফ্লেমটো ল' ৰাখিছোঁ আৰু এনেদৰে সৰু সৰুকৈ বহুৱাই দিছোঁ। গোটেই পকোৰাকেইটা ল' ফ্লেমত বনাব, তেতিয়াহে খাবলৈ টেষ্টি হ'ব আৰু মুচমুচীয়া হ'ব, নহ'লে ঢিলা ঢিলা হৈ থাকিব। আপোনালোকে মোৰ চেনেলটো এতিয়ালৈ যদি ছাবস্ক্ৰাইব কৰা নাই, প্লিজ 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 ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো বজাবলৈ নাপাহৰিব। তেতিয়াহে মোৰ ৰেচিপি আপোনালোকে নটিফিকেশ্যন পাই যাব। মই ৰেচিপি দিলে আপোনালোকে নটিফিকেশ্যন পাই যাব। এতিয়া এনেদৰে ওলটাই দিলোঁ পকোৰাকেইটা সিপিঠি, আৰু এইখিনিও মই এতিয়া ল' ফ্লেমত হ'ব দিম। আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকে মোক ছাপোৰ্ট কৰক, তেতিয়াহে মই নতুন নতুন ৰেচিপি বনাবলৈ উৎসাহ পাওঁ। এনেদৰে গোটেই পকোৰাকেইটা মই চেঞ্জ কৰি ওলটাই দিলোঁ। কম জুইতে ভাজি আছোঁ। এয়া চাওক, এনেকুৱা ৰঙচুৱা হ'ল, আৰু মই পকোৰাকেইটা এতিয়া ইয়াতে নমাই ল'লোঁ। আপোনালোকে যদি খাই চোৱা নাই, খাবচোন, বনাবচোন, খাবলৈ বৰ মজা লাগে। এয়া চাওক কি মুচমুচীয়া হৈছে, শব্দতে গম পাই মুচমুচীয়া হৈছে। আৰু বাকী ৰোৱা পকোৰাকেইটাও মই এতিয়া ইয়াতে বহুৱাই দিলোঁ। আশা ৰাখিছোঁ আপোনালোকে বনাই চাব, বনাই চাই ক'বচোন, কমেণ্ট দিব মোক কেনেকুৱা লাগিছে। আৰু যোনে বনাই চোৱা নাই, আকৌ যোনে খাইছেতো ভালেই কথা, আৰু যোনে বনোৱা নাই বনাব, আৰু মোক কমেণ্ট কৰিবলৈ নাপাহৰিব। এইকেইটা এনেদৰে গোটেইখিনি বহুৱাই দিলোঁ। এয়া এতিয়া হৈ গ'ল মোৰ অলমষ্ট, মোৰ পকোৰা হৈ গ'ল। দুটা আলুহে দিছিলোঁ, সৰু সৰু আলু, তাৰে বেছ কেইটা পকোৰা হ'ল। এয়া চাওক, শব্দতেই গম পায় যে পকোৰাকেইটা কি ধুনীয়া মুচমুচীয়া হৈছে। চাওক কিমান ধুনীয়া হৈছে চাবলৈ, দেখিবলৈ যিমান ধুনীয়া আছে, খাবলৈ সিমান মজা হৈছে। আশা ৰাখিছোঁ আপোনালোকে এনেদৰে বনাই চাব, আৰু মোক ক'ৰ পৰা চাইছে কমেণ্ট কৰিবচোন। আপোনালোকৰ কমেণ্ট পালে মোৰ ভাল লাগে। আজিলৈ সামৰিছোঁ, আকৌ এটা নতুন ৰেচিপিৰ সৈতে দেখা হ'ম।